দাস আৰম্ভ কৰিব পাৰি নেকি? দাস স্যার 10:40 কৰি দিব আৰু 10:40 3 মিনিট ৰৈ দিয়ক আৰু নো প্ৰবলেম মোৰ একো প্ৰবলেম নাই বাকি সাংবাদিকসকলৰ প্ৰবলেম নহলেই হ'ল নাই 40 আৰম্ভ কৰি দিব স্যার 10:40 3 মিনিট আছে আৰু 3 মিনিট ওকে প্ৰাঞ্জিত ডেকা ভালে আছে প্ৰাঞ্জিত ডেকা আছো বৰদা ভাল বহুত দিনৰ মূৰত দেখিলো বহুত দিনৰ মূৰত দেখিছো আছে না ভালে আপুনি আছে আছো ভালে আছে হয় গা ভাল না পুৰা এতিয়া ভাল পাইছো আৰু ভাল পাইছো দিয়ক ৰেকৰ্ডিংটো আৰম্ভ কৰোঁ যেতিয়া আপুনি ক'ব তেতিয়া ৰেকৰ্ডিংটো আৰম্ভ আৰম্ভ কৰিবলৈ কৈছে 3 মিনিট ইয়াতে দেখা পাইছো এইটো 10:38 হৈ আছে 2 মিনিট আপুনি আৰম্ভ কৰক নেকি স্যার আৰম্ভ কৰি দিয়ক আৰু থ্যাংক ইউ আৰম্ভ কৰিছো সকলো সাংবাদিক বন্ধু বান্ধৱীক এই জুম প্ৰেছ কনফাৰেন্সলৈ মই স্বাগতম জনাইছো মই আপোনালোকে সকলোৱে জানে প্ৰায় 15-20 দিন ধৰি কোভিড আক্ৰান্ত হৈ চিকিৎসালয়ত আছিলো এই 15-20 দিনত বহুত কেইটা ইস্যু ওলাইছিল আটাইকেইটা ইস্যুত মই কোনো ধৰণৰ ৰিয়েক্ট কৰিব পৰা নাছিলো আজি মই ডক্টৰে পৰামৰ্শ দিছে যদিও ওলাবলৈ মানা কৰিছে ঘৰৰ পৰা এনে ধৰণে ভিডিঅ' কনফাৰেন্স যোগেদি এক্টিভিটি কৰিব পাৰে বুলি ডক্টৰে পৰামৰ্শ দিছে আৰু মই প্ৰথমতে আপোনালোকৰ সকলোকে ধন্যবাদ জনাইছো আপোনালোকৰ প্ৰেয়াৰ গুড উইচেছ এই সকলোবিলাকে মোক স্পিডি ৰিকভাৰী কৰিলে তাৰ কাৰণে আপোনালোকৰ সকলোকে মই ধন্যবাদ জনাইছো আৰু আজি আমাৰ এগৰাকী প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ ৰঞ্জন দত্ত 2016 চনত আজিৰ দিনটোতে তেখেতৰ মৃত্যু হৈছিল আজি পঞ্চম মৃত্যু বাৰ্ষিকী আজি প্ৰেছ কনফাৰেন্সৰ আৰম্ভণিতেই মই আমাৰ প্ৰাক্তন সভাপতি ৰঞ্জন দত্তৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো তেওঁৰ প্ৰতি তেওঁৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক সমবেদনা জ্ঞাপন কৰিছো আৰু তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো আজি বেসিক্যালি তিনিটা বিষয়ৰ ওপৰত আপোনালোকৰ লগত মই মত বিনিময় কৰিব খুজিছো
তিনিটা বিষয় অৱশ্যে দুটা বিষয় ইতিমধ্যে বহুত চৰ্চা হৈ গৈছে হলো আমি ৰিপিট কৰিব খুজিছো যে এই চৰকাৰখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে মোটামুটি এমাহ পাৰ হৈছে এমাহটো খুব কম সময় আমি কেতিয়াও এমাহত এটা চৰকাৰৰ কেতিয়াও পাৰফৰমেন্স জাজ কৰিব নোৱাৰি এটো আমিও বুজি পাওঁ কিন্তু আমাৰ অসমীয়াত এফাকি কথা আছে যি মূলা বাঢ়িব তাৰ দুপাততে চিন গতিকে এই চৰকাৰটো আগলে 5 বছৰ 2 বছৰ 3 বছৰ অৰ্থাৎ দিন বাঢ়ি যোৱাৰ লগে লগে এই চৰকাৰখনৰ কাৰ্যকলাপ কেনেকুৱা হ'ব ইতিমধ্যে আমি গম পাইছো আমি বিগিনিঙতে আমি কৈছো যে আমি কংগ্ৰেছ দলে কেৱল বিৰোধিতাৰ খাতিৰত আমি এই চৰকাৰক বিৰোধিতা নকৰো আমি সদায় পজিটিভ লাইনত যাম গঠনমূলক কামত অসমৰ উন্নয়নত আমি চৰকাৰক সদায় সহায় কৰিম কিন্তু যিদিনাই চৰকাৰে জনবিৰোধী কাৰ্যত যাব অসমৰ স্বাৰ্থৰ পৰিপন্থী কামত যাব আমি ডেফিনেটলি এটা বিৰোধী দল হিচাপে আমি ইয়াক প্ৰতিবাদ কৰিম গতিকে এতিয়া মই ক'ব খুজিছো যে তিনিটা বিষয়ত চৰকাৰখনে ইমান কম দিনৰ ভিতৰত পাভলুটি মাৰিলে যিটো ইউ টাৰ্ণ বুলি কয় এক মাহৰ ভিতৰত চৰকাৰখনে ৰিজাল্ট ওলাইছে ৰিজাল্টৰ আগলৈকে চৰকাৰে যি ধৰণে ৰাজ্যক প্ৰতিশ্ৰুতি দিছিল বাকিবিলাক মই বাদ দিছো তিনিটা বিষয়ত তেওঁলোকে সম্পূৰ্ণৰূপে এটা ইউ টাৰ্ণ লৈ গোটেই ৰাজ্যৰ জনমতক তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে যিটো অসমৰ ৰাইজে কেতিয়াও আশা কৰা নাছিল প্ৰথম কথাটো হৈছে আপোনালোকে জানে যে ইলেক্ট্ৰিচিটি নিৰ্বাচনৰ আগত তেওঁলোকে ক'লে সোণোৱাল ডাঙৰীয়াই ক'লে যে 30 ইউনিটলৈকে বিদ্যুৎ সকলো ৰাইজক মাপ দিব নাম্বাৰ 1 আৰু আমি কংগ্ৰেছে কৈছিলো গ্যাৰান্টিত কৈছিল 200 ইউনিটলৈকে আমি মাপ দিম যি কাৰণতে নহওক ভোটাৰে ৰাইজে আমাৰ কথাত পতিয়ন নগল অল ৰাইট 30 ইউনিট তেওঁলোকে মাপ দিম বুলি ক'লে নাম্বাৰ 1 আজি তেওঁলোকে ইউ টাৰ্ণ লৈ কৈছে কি বুলি যে বিদ্যুৎ খণ্ডত মাহেকত 300 কোটি টকা লছ হৈ আছে বিদ্যুৎ চুৰি হৈছে আৰু বহু মানুহে বিদ্যুৎৰ মাচুল দিয়া নাই গতিকে এই লছখিনি পুৰাবৰ কাৰণে এতিয়া চৰকাৰৰ হাতত কোনো উপায় নাইকিয়া এটাই উপায় আছে যে বিদ্যুৎ মাচুল বৃদ্ধি কৰিব লাগিব তা আমাৰ প্ৰশ্ন হ'ল যে 5টা বছৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়া 5টা বছৰ আপুনি বিত্তমন্ত্ৰীৰ দায়িত্বত আছিলে আপুনি 5খন বাজেট দাখিল কৰিছে এই বাজেটত আপুনি কোনোদিন কোৱা নাছিলে অসমত যে বিদ্যুৎ বিভাগৰ লছ চলি আছে বিদ্যুৎ চুৰি হৈছে মানুহে বিদ্যুৎৰ বিল দিয়া নাই মাহেকত 300 কোটি টকা লছ হৈ আছে এই কথাবিলাকতো আপুনি কোনোদিন কোৱা নাছিলে কোনোখন বাজেটত এই কথা কোৱা নাছিলে নাম্বাৰ 1 নাম্বাৰ 2 যদি বিদ্যুৎৰ এনেকুৱা অৱস্থা তেতিয়া হলে আপোনালোকে তিনিখন আঁচনি কেনেকৈ ঘোষণা কৰিছিল এক দীনদয়াল যেটো আপোনালোকে দীনদয়াল বিদ্যুৎ আঁচনি যিখন আপোনালোকে ঘোষণা কৰিছিল যে দীনদয়াল গ্ৰাম জ্যোতি আঁচনি যদি বিদ্যুৎৰ ইমান লছই তেতিয়া হলে আপোনালোকে দীনদয়াল গ্ৰাম জ্যোতি আঁচনিৰ অধীনত আপোনালোকে ঘোষণা কৰিছিল যে লাখ লাখ মানুহক বিনামূলীয়া বিদ্যুৎ যোগান দিব 2021 চনৰ আগত নিৰ্বাচনৰ আগত আপোনালোকে দুখন আঁচনি ঘোষণা কৰিছিল বিনামূলীয়া বিদ্যুৎৰ কাৰণে এখন হৈছে মুখ্যমন্ত্ৰী আকাশদ্বীপ আঁচনি আৰু দ্বিতীয়খন হৈছে যে জ্যোতিষ্মান অসম অৰ্থাৎ অষ্টাদশী মুকুতাৰ উন্নয়নী মালা ইমান সুন্দৰ নাম বিত্তমন্ত্ৰীৰ নামবিলাক বৰ সুন্দৰ তেতিয়া বিত্তমন্ত্ৰী তেওঁ ইমান সুন্দৰ নাম দিছে কি যে অষ্টাদশী মুকুতাৰ উন্নয়নী মালা জ্যোতিষ্মান অসম এই আঁচনিৰ অধীনত ৰাইজক বিনামূলীয়া বিদ্যুৎ দিব মুখ্যমন্ত্ৰীৰ আকাশদ্বীপ আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ দিব
দীনদয়াল গ্ৰাম জ্যোতি আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ দিব আৰু 30 ইউনিটকৈ সকলো মানুহক বিদ্যুৎ ৰেহাই দিব এতিয়া এই কোৱেশ্চন তেতিয়া আপোনালোকে গম পোৱা নাছিলে নেকি যে এই ইলেকশ্যনৰ আগত যে কেৱল ভোটৰ আশাত এই কথাবিলাক কৈছিল স্পষ্ট তেতিয়া গম পোৱা নাছিলে নেকি যে বিদ্যুৎ চুৰি হৈ আছে বিদ্যুৎ খণ্ডত লোকসান হৈ আছে মানুহে বিল দিয়া নাই 300 কোটি টকা লোকসান হৈ আছে এইবিলাক কথা তেতিয়া গম পোৱা নাছিলে নেকি গতিকে আজি আমি কংগ্ৰেছ দলে এই কথাটোৱে ক'ব খুজিছো যদি বিদ্যুৎ চুৰি হৈছে যদি কোনোবা মানুহে বিদ্যুৎৰ বিল দিয়া নাই তাৰ কাৰণে চৰকাৰৰ হাতত সকলো ক্ষমতা আছে আইন আছে চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে একশন ল'ব লাগে কিন্তু তাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজে সাফাৰ কৰিব নালাগে আজি কোনোবা মানুহে বিদ্যুৎৰ বিল নিদিব তাৰ কাৰণে গোটেই ৰাইজে কিয় সাফাৰ কৰিব কোনোবা মানুহে বিদ্যুৎ চুৰি কৰিব তাৰ কাৰণে ৰাইজে কিয় বিদ্যুৎ মাচুল সেই ক্ষতিপূৰণ কৰিবৰ কাৰণে ৰাইজে কিয় বিদ্যুৎ মাচুলৰ বুজা এক্সট্ৰা ল'ব গতিকে আমি চৰকাৰক আমি এটো দাবী জনাইছো যে চৰকাৰে এনে ধৰণৰ মন্তব্যবিলাকৰ পৰা আজি দেখিছো যোৱাকালি আমি দেখিছো এই প্ৰসংগ মুখ্যমন্ত্ৰীয়ে গুজৰাটৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ লগত তেখেতে অসমৰ পাৱাৰ ডিপাৰ্টমেণ্ট তেখেতে কেনেকৈ উন্নয়ন কৰিব পাৰি ভিডিঅ' কনফাৰেন্স কৰিছে আমাৰ হাঁহি উঠিছে যে 2001 চনত আৰম্ভ কৰা মোদী ডাঙৰীয়াৰ গুজৰাট মডেল আজি 21 বছৰ এতিয়া আউটডেটেড হৈ গ'ল আৰু গুজৰাট মডেল টোটেলি ফেইল হৈছে পাৱাৰ সেক্টৰত গুজৰাট মডেলৰ কথা অসমত নাহে কাৰণ এই কাৰণে নাহে গুজৰাটত যিটো সিস্টেম তাত যি ধৰণৰ ইন্ডাষ্ট্ৰি আছে আমাৰ অসমত কি ইন্ডাষ্ট্ৰি আছে চাহ শিল্পৰ বাহিৰেতো আমাৰ একো ইন্ডাষ্ট্ৰি নাই এগ্ৰিকালচাৰত আমাৰ কিমানে বিদ্যুৎ ব্যৱহাৰ কৰে অসমততো এগ্ৰিকালচাৰত বিদ্যুৎ কিমানে ব্যৱহাৰ কৰে কোনটো ইন্ডাষ্ট্ৰি আছে যি দুটা ইন্ডাষ্ট্ৰি আছে তাকো বন্ধ কৰি দিলে পেপাৰ মিল দুটা গতিকে অসমত আজি গুজৰাটত যিটো এতিয়া গুজৰাট মডেল যদি কৰিবলৈ যায় অসম শেষ গুজৰাট মডেলত কি কৈছে গুজৰাট মডেলত কৈছে যে গোটেই প্ৰাইভেট সেক্টৰ গোটেই গুজৰাটৰ পাৱাৰ সেক্টৰটো কমপ্লিটলি প্ৰাইভেট সেক্টৰৰ ওপৰত দি দিছে গুজৰাট মডেলৰ আগলৈকে আপোনাৰ গুজৰাটত পাৱাৰ সেক্টৰত ষ্টেট শ্বেয়াৰ আছিলে 60% আৰু এতিয়া উল্টা হৈ গ'ল গুজৰাট মডেল মোদীয়ে ইমপ্লিমেন্ট কৰাৰ পিছত এতিয়া গুজৰাটত যিটো ষ্টেট শ্বেয়াৰ হৈছে মাত্ৰ 25% আৰু বাকি গোটেই 58% হৈছে আপোনাৰ প্ৰাইভেট সেক্টৰ গতিকে সেই লাইনত নিবলৈ খুজিছে তাৰ মানে এইটোৰ যোগেদি প্ৰকাৰান্তৰে গভৰ্ণমেণ্টে এইটোৱে কৰিব বিচাৰিছে কালিলৈ হয়তো ক'ব যে বিদ্যুৎ আমি আৰু চলাব নোৱাৰা হৈ গৈছো ইমান লছ গতিকে আমি প্ৰাইভেট কোম্পানীক অৰ্পণ কৰি দিওঁ প্ৰাইভেট কোম্পানীক আমি প্ৰাইভেটাইজেশ্যন কৰি দিওঁ প্ৰাইভেট কোম্পানীক অৰ্পণ কৰি দিওঁ এই লাইনত নিবলৈ গৈ আছে এইটো এটা ইউ টাৰ্ণ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো দ্বিতীয়টো হৈছে যে মাইক্ৰ' ফাইনেন্স আজি কেইবাদিনো ধৰি মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে ৰাস্তাত আন্দোলন কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰশ্ন কৰিব খোজো তেখেতৰ ভাষণবিলাক সকলোতে আছে ইউটিউবতো আছে ইলেকশ্যনৰ আগত তেখেতৰ নিৰ্বাচনী ইস্তাহাৰত ভাষণত তেখেতে স্পষ্টভাৱে কৈছিল মহিলাবিলাকক প্ৰশ্ন কৰি কৈছিল ভাষণত যে আপোনালোকৰ বন্ধন বেংকৰ লোন আছে বোলে আছে কিমান আছে ইমান আছে চিন্তা নকৰিব বিজেপিক ভোট দিয়ক আমি আপোনালোকৰ লোন আমি মাফ কৰি দিম সকলো মহিলাই ভোট দিছিল লোন মাফৰ আমিও কৈছিল কিন্তু আমি গ্যাৰান্টিত পোৱা নাছিল নিৰ্বাচনী ইস্তাহাৰত কৈছিল যি নহয় আজি লোন মাফ কৰি দিম বুলি ক'লে সেই প্ৰতিশ্ৰুতি দি আজি চৰকাৰ আহিল ৰাইজে ভোট দিলে কিন্তু এতিয়া ইমিডিয়েট তাৰ ইউ টাৰ্ণ এক মাহৰ ভিতৰত এই ইউ টাৰ্ণ কি যে অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত যিখন কমিটি পাতি দিলে কমিটিয়ে যি ৰিকমেণ্ডেশ্যন দিলে সেইমতে কোনো মানুহে লোন মাফ নাপায় কোনো মানুহে কোনো মহিলাই লোন মাফ নাপায় কাৰণ যিকেইটা কণ্ডিশ্যন দিছে নাম্বাৰ 1 কণ্ডিশ্যন যে মিনিমাম 1 লাখ টকা ইনকাম হ'ব লাগিব যদি 1 লাখ টকা ইনকাম হয় তেতিয়াহ'লে সেই পৰিয়ালটোৰ মাহিলী
8,333 টকা ইনকাম হ'ব লাগিব তেনেকুৱা ইমান মাইক্ৰ ফাইনেন্স লোৱা ইমান গৰীব মানুহৰ কাৰ আছে মাহিলী 8,000 ইনকাম আৰু এতিয়াতো লকডাউনতো আৰু সাংঘাতিক অৱস্থা সেকেন্ড কৈছে যে ঘৰত যদি ৰেফ্ৰিজাৰেটৰ থাকে তেওঁ লোন মাফ নাপায় ঘৰত যদি 4চকীয়া গাড়ী থাকে তেওঁ লোন মাফ নাপায় আজিৰ যুগত ৰেফ্ৰিজাৰেটৰটো নট বিলাসিতা এটো লাক্সাৰি নহয় ইট ইজ এসেনশিয়াল ৰেফ্ৰিজাৰেটৰ এসেনশিয়াল মানুহে আজিকালি ধাৰ ঋণ কৰি হলো নাখায় হলো এটা ৰেফ্ৰিজাৰেটৰ ঘৰত লাগে ঔষধ পাতি শাক পাচলি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে গাড়ী এখন 4চকীয়া বাহন এখন আজিকালি এসেনশিয়াল হঠাৎ ডক্টৰ তাত যাব লগা হল হঠাৎ কিবা বহুত মানুহে আজিকালি বহুত হাৰ্ড আৰ্ন কৰি জানে তেনে এখন গাড়ী যোগাৰ কৰে বিলাসিতাৰ কাৰণে নহয় এসেনশিয়াল ৰাতি বিয়লি ফটকে ডক্টৰ তাত যাব লগা হল কিবা এটা অসুবিধা হল এইবিলাক গতিকে বহুত মানুহে এই মাইক্ৰ ফাইনেন্সৰ লোন লৈ কোনোবাই ৰেফ্ৰিজাৰেটৰ কিনিছে কোনোবাই 4চকীয়া বাহন কিনিছে কোনোবাই ৱাশ্বিং মেচিন কিনিছে গতিকে আজি গভৰ্ণমেণ্টে তেতিয়া গম পোৱা নাছিলে নেকি ইলেকশ্যনৰ আগত গভৰ্ণমেণ্টে গম পোৱা নাছিলে নেকি যে এই মানুহবিলাকৰ মাইক্ৰ ফাইনেন্সৰ যোগেদি কোনোবাই গাড়ী কিনিছে কোনোবাই ৰেফ্ৰিজাৰেটৰ কিনিছে বুলি গভৰ্ণমেণ্টে তেতিয়া জনা নাছিলে নেকি কেৱল ভোটৰ আশাত মহিলাবিলাকক এনেধৰণে তেওঁলোকে প্ৰবঞ্চিত কৰিলে আৰু আজি যি কণ্ডিশ্যন দিছে সিংঘাল কমিটিয়ে এই কণ্ডিশ্যনত কোনো মহিলাই লোন মাফ নাপায় আজি প্ৰত্যেকটো আপুনি গাঁৱতে যাওক আপুনি চহৰতে যাওক আপুনি 90% 80% 70% মানুহৰ ঘৰত আপুনি এটা ৰেফ্ৰিজাৰেটৰ পাবই এটা ৱাশ্বিং মেচিন পাবই আপুনি এখন 4চকীয়া বাহন পাবই একো নহলেও কাৰোবাৰ ঘৰত এখন অটো আছে অটোখনৰে ভাড়া মাৰি চলি আছে কাৰোবাৰ সৰু এখন গাড়ী আছে সেই গাড়ীখনৰে ভাড়া মাৰি চলি আছে গতিকে এই কাৰণে এই ধৰণৰ এটো হৈছে তেওঁলোকৰ সেকেন্ড ইউ টাৰ্ন যে মাইক্ৰ ফাইনেন্স মহিলাসকলক প্ৰলোভিত কৰি বিপথে পৰিচালিত কৰিলে ভোট ললে আৰু ভোট লোৱাৰ পিছত চৰকাৰ হোৱাৰ পিছত আজি তেওঁলোকক কি কৰিছে যে আজি এনেকুৱা ধৰণৰ কিছুমান অজুহাত দেখুৱাই তেওঁলোকক বঞ্চিত কৰিছে এটো হৈছে সেকেন্ড ইউ টাৰ্ন আৰু তৃতীয়টো ইউ টাৰ্ন হৈছে এই গভৰ্ণমেণ্টে যে 2016 চনৰ পৰা আপোনালোকে সকলোৱে জানে যে অসমত টি গাৰ্ডেনৰ ৰাইজে সদায় নিৰ্ণায়ক ভূমিকা এটা গ্ৰহণ কৰে পলিটিক্যাল ট্ৰান্সফৰমেশ্যন আৰু 2016 বিজেপি চৰকাৰে সেই কাৰ্ডটো খেলিছিল টি গাৰ্ডেনৰ ভোট লবৰ বাবে তেওঁলোকে 2016তে প্ৰতিশ্ৰুতি দিছিল যে আমি 351 টকা হাজিৰা দিম আৰু সকলো টি গাৰ্ডেনৰ মানুহে ভোট দিছিল বিজেপি আৰু টি গাৰ্ডেনৰ মানুহে ভোট দিয়াৰ পিছত 16ৰ পৰা 21 লৈকে 5 বছৰ গল কিন্তু তেওঁলোকে 351 টকা হাজিৰাটো নকৰিলে 1 টকাও নবঢ়ালে আমি কৈছিলো গ্যাৰান্টিৰ সহ আমি কৈছিলো যে আমি 351 ঠাইত 365 টকা দিম আৰু আমি কৈছিলো 6 ঘণ্টাৰ ভিতৰত দিম কংগ্ৰেছ গভৰ্ণমেণ্ট যদি আহে শপত গ্ৰহণ কৰাৰ 6 ঘণ্টাৰ ভিতৰত আমি এই 365 টকা হাজিৰা আমি দিম বুলি আমি গ্যাৰান্টি সহ কৈছো কিন্তু যি কাৰণতে নহওক চাহ বাগিচাৰ শ্ৰমিকে আমাৰ এই কথাটো বিশ্বাস নকৰি বিজেপিৰ কথাটোকে বিশ্বাস কৰিলে 351 টকা তেওঁলোকে হাজিৰা দিব আৰু আজি তেওঁলোকে শেহতীয়াভাৱে অলপতে সিদ্ধান্ত লৈছে যে 351 টকাৰ ঠাইত মাত্ৰ 205 টকা তেওঁলোকে অৰ্থাৎ আগতে 167 টকা আছিলেই মাত্ৰ 38 টকা হাজিৰাটো বঢ়াই এটা মাত্ৰ নাম মাত্ৰ কৰি
এটা শ্ৰমিকসকলক আগুৱা ভাৰিছে আজিৰ জগতত আজিৰ দিনত ইমান ঊৰ্ধ্বমুখী দাম তাত 205 টকাৰ কি ভেলু আছে কি পাব গতিকে তেওঁলোকে এই ধৰণে ইউটাৰ্ণ এইটো এটা উলুটাখৰ পাভলতি মাৰিলে তেওঁলোকে আৰু বহুত আছে আমি বেসিক্যালি আজি মই তিনটা পইণ্টৰ ওপৰত ক'ব খুজিছো কিন্তু আমি আজি আকৌ এই কথাটো ৰিপিট কৰিম যে অসমৰ চাহ শ্ৰমিকে বিজেপি ভোট দিয়াৰ কাৰণে অসমৰ চাহ শ্ৰমিকে বিজেপিক ভোট দিয়াৰ কাৰণে এজন চাহ শ্ৰমিকে এবছৰত 57,600 টকা লোকচান ভৰিব লগা হৈছে আমি যদি কংগ্ৰেছক ভোট দিলেহেঁতেন কংগ্ৰেছৰ চৰকাৰ হলহেঁতেন আমি 365 টকা দিলোহেঁতেন আৰু তাৰ বিপৰীতে আজি বিজেপিয়ে 205 টকা দিছে আৰু এই 205 টকা দিয়াৰ কাৰণে শ্ৰমিকসকলে প্ৰতিদিনে 160 টকাকে লোকচান ভৰিছে মাহেকত 48,000 টকা লোকচান ভৰিছে আৰু এবছৰত 57,600 টকা এজন শ্ৰমিকে বিজেপিক ভোট দিয়াৰ কাৰণে বিজেপিক ভোট দিলে বাঢ়িব লাগে ইনকাম প্ৰফিট হ'ব লাগে কিন্তু বিজেপিক ভোট দিয়াৰ কাৰণে আজি চাহ শ্ৰমিক এজনে এবছৰত 57,600 টকাৰ পৰা প্ৰাপ্য টকাৰ পৰা বঞ্চিত হৈছে আৰু যদি এইটো আমি আৰু যদি ধৰো যে 5 বছৰ ধৰি লওঁ যদি তেতিয়া হলে এজন শ্ৰমিকে 2,88,000 টকা পোৱাৰ পৰা তেওঁ ডিপ্ৰাইভ হৈছে বিজেপিক ভোট দিয়াৰ কাৰণে বিজেপিক ভোট দিয়াৰ কাৰণে তেওঁ ইমান এটা এইখিনি টকা পালেহেঁতেন কংগ্ৰেছৰ চৰকাৰ অহা হলে সেইখিনিৰ পৰা তেওঁ বঞ্চিত হৈছে গতিকে আমি ক'ব খুজিছো যে বিজেপি চৰকাৰৰ আমি এই তিনিটা ইউটাৰ্ণ এই এটা মাহৰ ভিতৰত তেওঁলোকে কিমান নিৰ্লজ্জভাৱে ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ পৰা কিমান নিৰ্লজ্জভাৱে পাভলতি মাৰি তেওঁলোকে আহিব পাৰে মাত্ৰ এটা মাহত এইটো পৰিষ্কাৰ হৈছে আৰু বাকিখিনি অনাগত দিনত আৰু কি হ'ব সেইটো ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি গতিকে আমি এই কথাখিনি আপোনালোকৰ যোগেদি আমি সমূহ ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিব খুজিছো আজি আৰু বিশেষ ক'ব খোজা নাইকিয়া নতুন চৰকাৰ সকলো কথাতে তেওঁলোকক সমালোচনা কৰাটো উচিত নহয় তেওঁলোকক আমি কাম কৰিবলৈ সুযোগ দিছো তেওঁলোকে কাম কৰক আৰু সময়ত আমি আকৌ আপোনালোকৰ আগত আমি দাঙি ধৰিম তেওঁলোকৰ যিবিলাক জনবিৰোধী কাৰ্য আমি আকৌ আপোনালোকৰ আগত দাঙি ধৰিম আপোনালোকৰ কিবা আছে নেকি বড়া মই কথা এটা সুধিব খুজিছো হয় হয় আচ্ছা মই এই আপোনাৰ কথাখিনি মানে বাহিৰে অন্য এটা কথা সুধিব খুজিছো যে মানে আমি মাজতে মিডিয়াত দেখিলো যে আপোনালোকৰ মানে দলৰ কিছুমান নেতা কৰ্মীয়ে আপোনালোকৰ মানে দলীয় ফৰামতে নেতৃত্বৰ বিষয়ে বা যোৱা নিৰ্বাচনত কি ফলাফল হ'ল তাত কাৰ কেনেকুৱা ভূমিকা এনেকুৱা বিভিন্ন কথা আলোচনা কৰা দেখা গৈছে সেইটো মিডিয়াত প্ৰচাৰো হৈছিলে এই কথাবিলাক আৰু ধৰক আমি এতিয়ালৈকে পোৱা নাই যে আপোনালোকৰ ইলেকশ্যনৰ যিটো ৰিভিউ পৰ্যালোচনা সেই পৰ্যালোচনাটোৰ সম্পৰ্কে আমাৰ হাতত কোনো তথ্য নাই বা আমাক জনোৱা হোৱা নাই আপোনালোকে যদি কৰিছো আমি নাজানো এই নিৰ্বাচনী ব্যৰ্থতাৰ পৰ্যালোচনা আৰু দলীয় নেতা কৰ্মীয়ে এই যি ধৰণৰ মন্তব্য কৰিছে বা আপোনালোকৰ এটা হেৰি বিচাৰিছে এই সম্পৰ্কত আপুনি প্ৰতিক্ৰিয়া কি আপোনাৰ প্ৰথম কথাটো হৈছে নিৰ্বাচনত বিপৰ্যয়ৰ পিছত পৰ্যালোচনা কৰাটো এটা বাধ্যতামূলক কথা আৰু হেতু কৰিব লাগে কিন্তু আমাৰ বৰ্তমান অসমত বা গোটেই দেশত যেটো পৰিস্থিতি হল এইটো পৰিস্থিতিত আমি ফিজিক্যাল পৰ্যালোচনা কৰিব পৰা নাই নাম্বাৰ 1 কোভিড-19 লকডাউন ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট বন্ধ
গতিকে এই গোটেই কথাবিলাকৰ পৰিপ্ৰেক্ষিতত আপুনি দেখিছে সকলোবিলাক মিটিং মাটাং বন্ধ আৰু সেই কাৰণেই আমি এই যি ধৰণে সাধাৰণতে প্ৰত্যেকটো নিৰ্বাচনৰ পিছত সকলোকে লৈ যিটো পৰ্যালোচনা হ'ব লাগে সেই পৰ্যালোচনাটো নাই হোৱা দ্যাট ইজ কাৰেক্ট এই পৰিস্থিতিৰ কাৰণে হোৱা নাই নাম্বাৰ 1 নাম্বাৰ 2 পৰ্যালোচনা কিন্তু আমি জুমৰ যোগেদি এটা পৰ্যালোচনা আমাৰ হ'ল যে প্ৰথম আমাৰ যিসকল ডিফিটেড ক্যান্ডিডেট আছিল এই ডিফিটেড ক্যান্ডিডেট বিলাকৰ লগত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জেনেৰেল সেক্ৰেটাৰী 4 জন সেক্ৰেটাৰী আৰু মই পিসিসি প্ৰেসিডেন্ট আৰু আমাৰ বাকি যিসকল আপোনাৰ ইলেকশ্যনৰ লগত জড়িত সিনিয়ৰ লিডাৰ আছিল সেই সকলৰ এটা পৰ্যালোচনা তেওঁলোকৰ লগত হ'ল ফাৰ্স্ট ডিফিটেড ক্যান্ডিডেট সকলৰ লগত হ'ল যে তেওঁলোকে প্ৰত্যেককে ক'লে কি কাৰণে কাৰ সমষ্টিত কি কাৰণে ডিফিট হৈছে তেওঁলোকৰ নিজৰ এটা এসেসমেন্ট দিলে থাৰ্ড যিকেইজন উইনিং ক্যান্ডিডেট আমাৰ কংগ্ৰেছৰ এই উইনিং ক্যান্ডিডেট সকলৰ লগত তো এটা আমাৰ জুম এপ যোগে এটা আমাৰ হ'ল গতিকে আমাৰ একেবাৰে নোহোৱা জুমৰ যোগেদি হৈছে কিন্তু এজ এ হোল ডিস্ট্রিক্ট কংগ্রেস বা ব্লক কংগ্রেস বা তৃণমূলৰ লগত যেটো ডিসকাশন সেইটো ফিজিক্যালি সম্ভৱ নাই হোৱা তাৰ পিছতে আমি পাতিবলে প্ল্যানিং এটা কৰিছিলো জুমৰ যোগেদি বাই দ্যাট টাইম মোৰো এই অসুখ হৈ গল ইটো হল সিটো হল সেইকাৰণে সেইটো পেন্ডিং আছে আৰু আমি ভাবো খুব সোনকালে আমি সেইটো কৰিব পাৰিম আৰু থাৰ্ডটো হল যি মুহূৰ্ততে পৰিস্থিতি স্বাভাৱিক হ'ব পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে আমি সকলোকে লৈ আমাৰ হেতু পৰ্যালোচনাটো হ'ব আৰু লগতে যেটো কৈছে আপুনি ধৰক দলৰ নেতৃত্বৰ বিৰুদ্ধে যেটো ইবিলাক আৰু সাধাৰণতে ইজ এ পাৰ্ট অফ দি গেম প্ৰত্যেকটো পলিটিকেল পাৰ্টি দেখো থাকে আপুনি জানে যেতিয়া জয় হ'ব তেতিয়া তাৰ ক্ৰেডিট লবলৈ সকলো ওলাই আহিব আৰু যেতিয়া পৰাজয় হ'ব তাৰ ক্ৰেডিট লবলৈ কোনো নাহে ডিসক্ৰেডিট এজনৰ ওপৰত জাপি দিয়ে গতিকে এইবিলাক থাকে এইবিলাক একো কথা নহয় গতিকে তেনেকুৱা থাকে এইবিলাক আমাৰ যেতিয়া স্বাভাৱিক অৱস্থাত যেতিয়া আমাৰ মিটিং হ'ব কিন্তু এআইসিসি পিনৰ পৰা মই পাহৰিছিলো এইটো ক'বলৈ এআইসিসি পিনৰ পৰা কিন্তু অলৰেডি মহাৰাষ্ট্ৰৰ এক্স চিফ মিনিষ্টাৰ অশোক চৱনৰ নেতৃত্বত এখন 5 জনীয়া কমিটি পাতি দিছিলে নট ফৰ আসাম গোটেই অসমৰ গোটেই ভাৰতৰ 5খন ৰাজ্যৰ বাবে পাতি দিছিলে যত ইলেকশ্যন হৈছিলে সেই কমিটিয়ে কিন্তু অলৰেডি যিমান বিলাক আমাৰ ষ্টেক হোল্ডাৰ আছে পাৰ্টিৰ ভিতৰত সকলোৰে লগত সেই কমিটিয়ে কিন্তু জুম এপ যোগে অলৰেডি ডিসকাস কৰিছে পৰ্যালোচনা কৰিছে সকলোৰে লগত অল কনসাৰ্ন ক্যান্ডিডেটৰ লগত অফিস বিয়াৰৰ লগত এমএলএৰ লগত এমপিৰ লগত বা ইলেকশ্যনৰ নামত আমাৰ যিবিলাক কমিটি গঠন কৰি দিয়া হৈছিলে পাব্লিসিটি কমিটি মেনিফেস্টো কমিটি ক্যাম্পেইন কমিটি আউটৰিচ কমিটি এই বিভিন্ন কমিটি বিলাকৰ লগত সেই কমিটিয়ে কিন্তু অলৰেডি বিভিন্ন ধৰণে মত বিনিময় তেওঁলোকে কৰি পৰ্যালোচনাৰ তেওঁলোকে কিন্তু কৰিছে ধৰেও এই 3 মে যিখন প্ৰেছ কনফাৰেন্স হৈছিলে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত সেইদিনাখন কোৱা হৈছে যে মহাজোঁটৰ এখন জইন্ট ৰিভিউ কমিটি হ'ব আপোনালোকে কিয় পৰাজয় হ'ল কি কাৰণত হেৰি হ'ল সেই কথাটো কিবা হৈছে গৈ নেকি সেইটো কিবা কৰা সেইটো নাই হোৱা এই কাৰণে হোৱা নাই মহাজোঁটৰ আমাৰ এই আজিৰ ভিতৰত সেইটো সিদ্ধান্ত হ'ব আজি মোৰ 12টা বজাৰ পৰা মোৰ 1-to-1 এখন ভিডিঅ' কনফাৰেন্স আছে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত কংগ্ৰেছ প্ৰেসিডেন্টে তেখেতক ইনস্ট্ৰাকশন দিছে মোৰ আজি বহুত ইস্যু আমি দুইজনে 1-to-1 ডিসকাস কৰি আমি এটো কৰিম মহাজোঁটৰ লগতো আমাৰ মহাজোঁটৰ লেভেলতো আমাৰ এটা এনালাইসিস বেলেগে হ'ব কিন্তু সেইটো জুমৰ যোগেদি হ'ব আৰু সেইটো খুব সোনকালে হ'ব ডেটটো হয়তো আপোনালোকে গম পাই যাব 2 দিনৰ ভিতৰতে গম পাব দাদা আপোনালোকে যোনটো প্ৰিলিমিনাৰী যোনখিনি কথা পাতি যোনটো ক'লে আপুনি জুম মিটিঙৰ থ্ৰুৰে ডিফিটিং ক্যান্ডিডেটছ আৰু উইনিং ক্যান্ডিডেটছৰ কথা বাৰ্তা হৈছে আৰু মোটামুটি এটা আপোনালোকৰ এপিসিসি মাজতো নিশ্চয় এটা এসেসমেন্ট হৈছে
সেইটোৰ বেচিছত আপোনালোকৰ এসেসমেন্টটো কি কিহৰ কাৰণে হাৰিলে কাৰণ আপুনি আজি স্পিচত প্ৰেছ কনফাৰেন্স এটোটো বাৰে বাৰে কৈছে যে যি কাৰণতে নহক যে ৰাইজে আপোনালোকৰ গ্যাৰান্টি বিলাক একসেপ্ট নকৰিলে বা বিশ্বাসত নললে তাৰ কাৰণটো কি হেতু হেতু আপোনালে কি বিচাৰি পাইছে নহয় প্ৰিলিমিনাৰী এসেসমেন্ট দিছো একজেক্টলি তেনেকুৱা আপুনি যেটো সুধিছে এটো একেটা বাক্যতে উত্তৰটো দিব নোৱাৰি বহুতখিনি কাৰণ আছে কিন্তু বেসিক্যালি যদি চোৱা যায় তে প্ৰথম কথাটো হৈছে আমি যদি মহাজোঁট হিচাপে চাওঁ তেতিয়াহ'লে আমি মহাজোঁট হিচাপে 50টা সিট পাইছো আৰু পার্সেন্টেজ অফ ভোট হিচাপে যদি আপুনি চাই তেতিয়াহ'লে বিজেপি এণ্ড মিত্ৰজোঁট বিজেপি মিত্ৰজোঁটৰ আৰু কংগ্ৰেছ মহাজোঁট এই দুইটাৰ মাজত ভোট শেয়াৰৰ ডিফাৰেন্স হৈছে মাত্ৰ 0.08% অৰ্থাৎ 1%তকৈও কম সেইপিনৰ পৰা যদি আপুনি চাই যে আমাৰ ফাইটটো প্ৰায় নেক টু নেক আছিল কিন্তু 1%ততে বহুত মিৰাকুল হৈ যায় ইলেকশনত আপোনালোকে জানে যে আমাৰ উই আৰ ইন 14টা সিটৰ আমাৰ যদি আমি মেজিক নাম্বাৰলৈ যাই মাত্ৰ 14টা সিট আমাৰ শৰ্ট হ'ব কিন্তু এতিয়া কোৱেশ্চনটো হৈছে তাৰ বহুত কাৰণ আছে মই কৈছো আপোনাক কিন্তু বেসিক্যালি মেইন কাৰণ এটা হেতু হৈছে কি যে উজনি আমিতো লোৱাৰ আসামত মোটামুটি বাই এণ্ড লাৰ্জ একজেক্ট আশা নকৰা ধৰণে হলো বাই এণ্ড লাৰ্জ লোৱাৰ আসাম মোটামুটি আমাৰ এক্সপেক্টেশনৰ ভিতৰতে আছে 4-5টা সিট আমি ভবাতকে কম পাইছো আৰু বৰাক ভেলীটো আমি ভবাতকে দুটা এটা সিট আমি কম পাইছো কিন্তু আমাৰ এক্সপেক্টেশনৰ ভিতৰতে আছিল কিন্তু আপাৰ আসাম মানে মই একেবাৰে কলিয়াবৰৰ পৰা ধৰিছো কলিয়াবৰৰ পৰা ধৰি এইপিনে আমাৰ হেৰিয়ালৈকে তেজপুৰলৈকে এই গোটেই আপাৰ আসাম এণ্ড নৰ্থ আসাম এইটো আমি ভবা ধৰণে আমাৰ নহল আৰু তাৰ মূলত হৈছে তাত প্ৰায় 12টা সিট তাত 12টা সিট 12টা এছেম্বলি সেগমেন্টত আমি পোনপটীয়াকে হাৰিছো ভোট ডিভিজন বিটুইন ৰাইজৰ দল আৰু জাতীয় পৰিষদ ৰাইজৰ দল জাতীয় পৰিষদৰ মাজত যেটো ভোট ডিভিজন এই ভোট ডিভিজনটোৰ কাৰণ এইটো ভোট ডিভিজন যদি আমি ষ্টপ কৰিব পাৰিলো হেতেন তেতিয়া হলে হয়তো 15টা মান সিট আমি আৰু এক্সট্ৰা গেইন কৰিব পাৰিলো হেতেন গতিকে এইটো এটা তাৎক্ষণিক কাৰণ আৰু আছে বহুত কাৰণ মই বাকি বিলাক বহুত ধৰণৰ কথা আছে সব দিগলিয়া হ'ব মই ক'ব খোজা নাই কিয়া এইটো এটা মেইন বাকি বিলাকটো আছে মানি পাৱাৰ আছে যথেষ্ট আৰু বাকি সেন্টাৰত এখন গভৰ্ণমেন্ট আছে মানুহবিলাকক তেনেকে মোটিভেট কৰা হৈছে সেন্টাৰত গভৰ্ণমেন্ট থাকিলে সাধাৰণতে ষ্টেটতো সেইখন গভৰ্ণমেন্টে আছে সেন্টাৰত আছে গতিকে এই সেন্টাৰ গভৰ্ণমেন্ট 24লৈকে থাকিবই গতিকে মানুহবিলাকে সেইবিলাকেও বহুত ধৰণৰ মানুহক প্ৰভাৱ বিস্তাৰ কৰিছিল ভোটাৰবিলাক দাদা জাস্ট ফলো আপ কোৱেশ্চন এটা এইটোৰ লগতে আপুনি যোনটো কলে যে 12টা সিটত ডাইৰেক্ট ভোট ডিভিজনৰ কাৰণে হাৰিছে আপুনি আপোনাৰ কংগ্ৰেছ বা গ্ৰেণ্ড এলায়েন্সে সো মানে যোনটো এলায়েন্স যোনটো আপোনালোকে কৰিছিলে ৰাইজৰ দল বা এজেপি সেই অপজিশনৰ এলায়েন্সত যে তেওঁলোকে বিজেপি বিৰোধী এলায়েন্সত নাহিলে সো দ্যাট ইজ দ্য ৰিজন আৰু যোনটো তেওঁলোকে কৈছে যে এআইডিএফৰ কাৰণে নাহিলে সো ডু ইউ থিংক দ্যাট কি মানে এআইডিএফৰ লগত যোনটো আপোনালোকৰ এলায়েন্স আছে সেইটোৰ কাৰণে আপাৰ আসামত এফেক্ট হৈছে এইটো মই যদি আপুনি এপাৰেন্টলি কলে মানুহে কেনেকৈ হয়তো হ'ব কৰবাত হয়তো আপাৰ আসামত মানুহে হয়তো কৈছে কোনবাই কথা প্ৰসংগত কৈছে যে এআইডিএফৰ লগত কিন্তু যদি আপুনি ডাটা বেসিছত যায় ডাটা বেসিছত গলে ইয়াৰ জাস্টিফিকেশন ইয়াৰ এইকাৰণে জাস্টিফিকেশন নাই আপুনি এআইডিএফৰ কাৰণে পোলাৰাইজেশন হ'ব লাগিব এতিয়া আপুনি চাই যাওক আমি এপিনৰ পৰা যদি আৰম্ভ কৰি এটা সিট আপুনি বৰহমপুৰত আহক বৰহমপুৰত মাত্ৰ আমি 6টা ভোটত হাৰিছো তাততো হিন্দু মুসলিম বুলি নাই সব হিন্দু মানুহ তাততো আমি গোটেই তৎপত এআইডিএফৰ কাৰণে সবটো আমাক ভোট আপুনি তাৰ পিছত আপুনি আহক আমগুৰি সমষ্টিত তাত আমি 7000 ভোটত হাৰিছো যোৰহাট সমষ্টি আপুনি তাত আমি 8000 ভোটত হাৰিছো যোৰহাট সমষ্টি
এইকেইটা সমষ্টিত তাৰপিছত আপোনাৰ এনেকুৱাকে যদি আপুনি চাই গৈ থাকে আৰু আছে বহুত সমষ্টি মই এই গোটেই এইবিলাকত আপুনি যদি চাই তেতিয়াহ'লে তাত AIUDFৰ কাৰণে কোনো পলাৰাইজেশ্যন হোৱা নাই এতিয়া হিন্দু মানুহে যথেষ্ট ভোট দিছে হিন্দু মানুহে লখিমপুৰ আমি 3.5 ভোটত আমি গতিকে আপুনি এনেকুৱাকে চাই কেইবাটাও সমষ্টি এই ভোট ডিভিজনটো হোৱা নাই আৰু যদি আপোনাৰ পলাৰাইজেশ্যন হ'লহেঁতেন AIUDFৰ কাৰণে তেতিয়াহ'লে ডিফাৰেন্সটো বহুত বেছি হৈ গ'লহেঁতেন একচেটিয়া হিন্দু এইপিনেতো চব হিন্দু বেল্ট গতিকে হিন্দু একচেটিয়া হৈ যাব লাগিছিলে সেইটোতো হোৱা নাই প্ৰায়বিলাকতে আমি 5,000 6,000 7,000 8,000 11,000 তেনেকুৱা ভোটৰ ব্যৱধানত হাৰিছো গতিকে সেইকাৰণে এইটো যদি আপুনি ষ্টেটিষ্টিকেলি চাই এইটোৰ জাষ্টিফিকেশ্যনটো মই কিন্তু বিচাৰি নাপাওঁ কাৰণ 16 চনত আপোনালোকে চাওক 16 চনত আমাৰ লগতে AIUDFৰ মিত্ৰতা নাই হোৱা আমি তুমুল ফাইট দিছো 16 চনত তথাপিও আমি 16 চনত আমি আপাৰ আসামত আমিতো সিট নাপালো আপাৰ আসামত আপোনালোকে জানে গতিকে সেইকাৰণে আৰু AIUDFৰ লগত মিত্ৰতা হলেও নহলেও This is the agenda of BJP, communal politics, to the Congress. So, যিকোনো প্ৰকাৰে branded কৰিব লাগে যে Congress is a Muslim party. Congress is a pro-Muslim party. এইটো branded কৰিব লাগে, that is the agenda of BJP. গতিকে সেইটো তেওঁলোকে মিত্ৰতা হলেও কৰিব, মিত্ৰতা নহলেও কৰিব। 16 চনত মিত্ৰতা হোৱা নাছিল, তথাপিও তেওঁলোকে কৰিছিল, আৰু এইবাৰ মিত্ৰতা হৈছে, তথাপিও তেওঁলোকে কৰিছিল। দাদা হয় দাদা শুনি আছে হয় হয় আরে এই কেইদিনমানৰ পৰা দেখিছো যে কংগ্ৰেছ দলৰ যেন আভ্যন্তৰীণ শৃংখলা একেবাৰে নোহোৱা হৈছে আভ্যন্তৰীণ অনুশাসন নোহোৱা হৈছে আপোনালোকৰ দলৰ বিধায়ক কেইজন মানে যথেষ্ট নেতৃত্বৰ বিৰুদ্ধে মুকলি বিক্ষোভগাৰ কৰিছে আৰু প্ৰাক্তন মন্ত্ৰী এগৰাকীয়ে কৈছে আপোনাৰ বিৰুদ্ধে কোৱা আমি শুনিছো যে টকাৰ বিনিময়ত বিগত বিধানসভা নিৰ্বাচনত টকাৰ বিনিময়ত টিকট দিয়া হৈছিল গতিকে কথাবিলাক আপোনালোকে কেনে ধৰণে চাইছে বা কথাটো কিমান যুক্তিসংগত কিমান শুদ্ধ আৰু যিসকলে দলীয় অনুশাসন ভংগ কৰিছে বুলি ভাবে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নহয় নাই অলৰেডি এখন কমিটি গঠন কৰি দিয়া হৈছে সুশান্ত বৰগোহাঁই নেতৃত্বত এইবিলাক কথা চাবৰ কাৰণে কমিটি এখন গঠন কৰি দিয়া হৈছে আৰু সেই কমিটিখনে যি প্ৰতিবেদন দিব সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ইয়াৰ ওপৰত ব্যৱস্থা লোৱা হ'ব আৰু দ্বিতীয় কথাটো হৈছে ধনৰ লেনদেন হওক বা যি হওক এই গোটেই মই মোৰ নিজৰ চাফাইটো মই নিজে গাবলৈ নাযাওঁ সেইটো হেৰিয়ে প্ৰমাণ কৰিব কিন্তু কথাটো হ'ল কি AICC যিখন কমিটি পাতি দিছিলে অশোক চৱনৰ নেতৃত্বত সেই কমিটিৰ ওচৰত সকলোৱে অভিযোগ দিব পাৰে যদি কিবা প্ৰমাণ আছে কিবা আছে অভিযোগবিলাক দিব লাগে আৰু তেওঁলোকে ডেফিনেটলি তাৰ ওপৰত ব্যৱস্থা ল'ব গতিকে সেইকাৰণে সেই কমিটিত তেওঁলোকে দিব লাগে যদি তেনেকুৱা আছে সেইটো দিব লাগে তেওঁলোকে দিব আৰু মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে মই কৈছো মানে মই বৰ্তমান PCCৰ প্ৰেচিডেণ্ট হিচাপে মই কৈছো এইবাৰ ইলেকশ্যনত আমাৰ যিটো টিকেট ডিষ্ট্ৰিবিউচন চিষ্টেম কালেক্টিভ লিডাৰশ্বিপ অকলে কোনো দিয়া নাই গতিকে এটা কালেক্টিভ লিডাৰশ্বিপত মিটিঙত বহি হৈছে আৰু মই ইণ্ডিভিজুৱেলি মোৰ নিজৰ 6-7 জন সমৰ্থকৰ কাৰণে মই খুব চেষ্টা কৰিছিলো আৰু যেতিয়া মই মোৰ এই সমৰ্থক কেইজনক মই টিকেট দিব নোৱাৰিম যি কাৰণতে নহওক তাত কালেক্টিভ লিডাৰশ্বিপত যেতিয়া নহল তেতিয়া মই টোটেলি মই কাৰো হৈ ৰিকমেণ্ড কৰা নাই আৰু মোৰ একজন কেণ্ডিডেটকো মই ৰিকমেণ্ড নাই কৰা একজনকো যেতিয়া মই মোৰ 6-7 জনৰ এজনো নাপালে নোপোৱাৰ পিছত মই দলৰ ডিসিপ্লিন সোলজার হিসাবে দলে যি কব সেইমতে মানি কালেক্টিভ লিডাৰশ্বিপৰ ওপৰত এৰি দিছো এটা নট এ সিঙ্গল ক্যান্ডিডেট মোৰ সুপাৰিশত মই দিছো এটো কব নোৱাৰে ৰেকৰ্ডত নাই আৰু মই চ্যালেঞ্জ কৰিব পাৰো যদি কোনোবাই প্ৰমাণ কৰিব পাৰে যে দিস ইজ দি ক্যান্ডিডেট PCC প্ৰেসিডেন্টে ইন্টাৰফেয়াৰ কৰি দিছে this candidate has lost but this candidate in so and so কোনোবাই যদি প্ৰমাণ কৰিব পাৰে কালেক্টিভ লিডাৰশ্বিপ গোটেই কমিটি বহিছে 1-to-1 ডিসকাস কৰি তেওঁলোকে কথাখিনি আপুনি ক্লিয়াৰ কৰি দিলে ঠিকে আছে কিন্তু যি সকলে অভিযোগ কৰিছে বা দলীয় অনুশাসন ভংগ কৰিছে
এই যে কমিটিৰ মাজত তেওঁলোকে অভিযোগটো দিব লাগে কমিটিৰ ওচৰত অভিযোগ নিজি তেওঁলোকে সংবাদ মাধ্যমৰ আগতে এনে ধৰণৰ বক্তব্য প্ৰকাশ কৰিছে গতিকে সেই সকলৰ বিৰুদ্ধে কেনে ধৰণৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে নাই এইবিলাকটো আপোনাৰ মই ক'লো নহয় এখন কমিটি পাতি দিয়া হৈছে আৰু কমিটিখনৰ ওচৰত এইবিলাক কথা যাব আৰু দিল্লীৰ পৰা এইবিলাক কথা অলৰেডি পৰ্যালোচনা কৰি আছে আজিকালিতো আৰু সব কথা গম পাই যায়তো গতিকে তাৰ পৰাও তেওঁলোকে এইবিলাক সব চাই আছে ডেফিনেটলি সেইটো বিচাৰ বিবেচনা কৰিম আৰু যদি অভিযোগবিলাকৰ সত্যতা থাকে ডেফিনেটলি তাৰ ওপৰতো ব্যৱস্থা হ'ব সুশান্ত বৰগোহাঁই কমিটিখনে কোনবিলাক চাইছে সুশান্ত বৰগোহাঁই কমিটিখনে কি কথাবিলাক চাব মানে গোটেইবিলাক ধৰক মানে গোটেই ইলেকশ্যনটো যিবিলাক ধৰক ইনডিসিপ্লিন বা যিবিলাক অভিযোগ এই যে ধৰক টিকেট ডিজাৰ্ভিং কেণ্ডিডেট বা গোটেইবিলাক আৰু এজ এ হোল গোটেইবিলাক ধনৰ লেনদেন হৈছে বা কিবা হৈছে এন্টি পাৰ্টি হৈছে ইনডিসিপ্লিন হৈছে এই গোটেই কথাবিলাক এজ এ হোল এই কমিটিখনে চাব মানে ইলেকশ্যনৰ পিছত যিবিলাক এলিগেশ্যন আহিছে বা কোনোবাই কৈছে সেইবিলাক চাব তেওঁ আৰু এই ইলেকশ্যনৰ পিছত যিবিলাক অভিযোগ আহিছে সেইবিলাক তেওঁ পৰীক্ষা কৰিব সেইখিনি হয় কমিটিখনৰ ডিউৰেশ্যন কিমান দিন কেতিয়া ৰিপৰ্ট সাবমিট কৰিব নাই ৰিপৰ্টৰ একচুয়ালি তেওঁলোকক সময় দিয়া আছিলে এই এক মাহৰ ভিতৰতে দিবলে কমিটিখন গঠন হোৱা এতিয়া এমাহ মোটামুটি হৈছে আৰু আমি ইমিডিয়েটলি ৰিজাল্টৰ পিছতে কৰিছিলোতো দিয়া হৈছে কিন্তু এই কোভিডৰ কাৰণে হয়তো কিছু হয়তো আৰু এসপ্তাহ 10 দিন হয়তো টাইম বেছি ল'ব পাৰে কিন্তু এনেই বেসিক্যালি এক মাহে টাইম দিয়া আছে আৰু এটা কথা চলি আছে ওয়ান মেম্বাৰ কমিটি নেকি হন ওয়ান মেম্বাৰ কমিটি নেকি নহয় ওয়ান মেম্বাৰ কমিটি নহয় 3 মেম্বাৰ কমিটি আৰু এটা কথা চৰ্চা চলি আছে দাদা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলনি কথাটো ইতিমধ্যে কেবাজনো জ্যেষ্ঠ কংগ্ৰেছীয়ে হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে যে জ্যেষ্ঠ যিসকল উপসভাপতি আছে তেওঁলোকক সভাপতিৰ দায়িত্ব দিব লাগে আৰু বেলেগ কিছু লোকেও আপোনালোকৰ দলৰ কিছু লোকেও হাইকমাণ্ডক জনাইছে বা পত্ৰ প্ৰেৰণ কৰিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলনি কৰিব লাগে গতিকে আপুনি যেহেতু নিৰ্বাচনৰ পিছত নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ দি থৈছে হাইকমাণ্ডৰ ওচৰত গতিকে এই মুহূৰ্তত আপোনাৰ পদত্যাগ পত্ৰখন কেনে অৱস্থাত আছে হাইকমাণ্ডে গ্ৰহণ কৰিলে নে নাই বা পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলনি হ'ব নেকি নাই এইটো আপুনি নাই এইটোতো স্বাভাৱিক কথা শুনক মইতো 5 বছৰ আছো 5 বছৰ সভাপতি চলাইছো গতিকেতো এটা টাইম আছে না গতিকে আৰুতো মইতো আৰু আশা কৰাটো উচিত নহয় বা এইটো থকাটো উচিত নহয় নাম্বাৰ 1 গভৰ্ণমেণ্ট হোৱা হলেও মই গলোহেঁতেন আৰু গভৰ্ণমেণ্ট নোহোৱাৰ কাৰণেতো যাবই লাগিব বা গভৰ্ণমেণ্ট হোৱা হলেও মই ৰিজাইন দিব লাগিলহেঁতেন দ্যাট ইজ ওৱান সেকেন্ড থিং মোৰ যিখন ৰিজিগনেশ্যন সেইখন অলৰেডি কংগ্ৰেছ প্ৰেসিডেন্টে কৈছে যে ফৰ দি টাইম বিং মোক কাম চলাই যাবলৈ কৈছে মোক কৈছে যে আমি উপযুক্ত সময়ত আমি সিদ্ধান্ত ল'ম টিল দেন ইউ কন্টিনিউ এজ এ প্ৰেসিডেন্ট গতিকে মই ধৰক পাৰ্টিৰ এটা ডিসিপ্লিন সোলজাৰ হিচাপে মইতো আৰু দলৰ সভাপতি মই ৰিজাইন দিলো নাই মই আজিৰ পৰা একো নকৰো মই একোৱে নাচাও তেনেকে ক'লে দলটোৰ ক্ষতি হ'বতো গতিকে এজ এ ডিসিপ্লিন সোলজাৰ হিচাপে মই যিখিনি নিত্য নৈমিত্তিক কাম দলৰ সংগঠনৰ সেইখিনি মই চলাই গৈ আছো হাইকমাণ্ডৰ নিৰ্দেশ মতে আৰু তেওঁ মোক কৈছে যে উপযুক্ত সময়ত তেওঁলোকে এটা সিদ্ধান্ত ল'ব আৰু আই এম এক্সপেক্টিং মানে এনি মোমেন্ট হয়তো কিবা আহিব গতিকে মই তাৰ কাৰণে প্ৰস্তুত আছো দাদা এটা আপুনি যেটো অলপ আগতে ক'লে এই ক্যান্ডিডেট সিলেকশন লৈ পেলাই যে আপুনি যে কতো ইন্টাৰফেয়াৰ কৰা নাই আপোনাৰ 6-7 জন সাপোৰ্টাৰক টিকট নিদিয়াৰ ফলত মোৰ দুটা সৰু কোৱেশ্চন আছে হেতু ৰিলেটেড যে এটা সেই 6-7 জন ক্যান্ডিডেটৰ যিকেটা সিট যাক বেলেগক দিলে আপোনাৰ সাপোৰ্টাৰক নিদি সেই সিট কেটাত কংগ্ৰেছে জিকিছে নে নাই নাম্বাৰ 1 নাম্বাৰ 2 যে আপুনি যে ক'লে যে তাৰ পিছত যে আপুনি ইন্টাৰফেয়াৰ কৰা নাই বা একো ইনফ্লুয়েন্স কৰিব চেষ্টা কৰা নাই তো তাৰ ফলত আপোনাৰ লাগে নেকি যে ওভাৰঅল যোনটো ক্যান্ডিডেট লিষ্ট তাতে অকমান হলো কোৱালিটি এফেক্ট হৈছে মানে আপুনি ভিতৰি জানে কিন্তু আপুনি নকলে যে যাতকে হয়তো আমি ভাল ক্যান্ডিডেট পালো হৈ সাগে ওভাৰঅল জি টোটাল যোনটো 93 লিষ্ট যোনটো ওলাইছে কংগ্ৰেছৰ ফালৰ পৰা নাই লকৰ আপুনি কোৱেশ্চনটো বহুত পাৰ্টিনেন্ট খুদিছে কিন্তু এজ এ পাৰ্টি প্ৰেসিডেন্ট মই এইটো কথা কেতিয়া উত্তৰ দিব নোৱাৰো আপুনি জানে মই এইটো কথা উত্তৰ দিলে
এইটো ঠিক নহ'ব আই বিং পাৰ্টি প্ৰেচিডেণ্ট গতিকে মই এইটো উত্তৰ নিদিওঁ কিন্তু এটা কথা মই ক'ব পাৰোঁ আপুনি সোধাটো সেইটোতো আৰু সবেই জানে মই যে 6-7জন কেণ্ডিডেটৰ কাৰণে খুব ইনচিষ্ট কৰিছিলোঁ মোৰ ছাপোৰ্টাৰ তেওঁলোকে নাপালে তেওঁলোকৰ ঠাইত যাক দিলে কোনো কিন্তু জিকিব পৰা নাই মই নকওঁ যে মই বিচৰা কেইজন দিলেই জিকিলেহেঁতেন মই সেই কথাটো নকওঁ মাত্ৰ আপোনাৰ ৰিপ্লাইটো দিছোঁ যি কেইজন এজনো তেওঁলোক জিকিব নোৱাৰিলে দ্যাট ইজ ওৱান আৰু বাকীখিনি কথা মই কেতিয়াও পাৰ্টিৰ ডিসিপ্লিন পাৰ্টিৰ ইণ্টাৰনেল কথা মই কেতিয়াও ক'ব নোৱাৰো গতিকে মোক সেইটো আপোনালোকে নুসুধিব থ্যাংক ইউ Thank you.